মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ ন্যায়পালিকা যেটো তোমালোকৰ চেপ্টাৰ আছে হেতুৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন উইথ এনসাৰ আলোচনা কৰা হ'ব। তোমালোকে এই সিজনটো মনোযোগেৰে চাবা, স্কিপ নকৰাকৈ চাই যাবা আৰু তাৰ আগতে মোৰ ষ্টাডি উইথ জেএম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কি ভাৰতীয় ন্যায়পালিকাৰ শিখৰত থকা ন্যায়ালয়খনৰ নাম কি? ইয়াৰ উত্তৰত হ'ব উচ্চতম ন্যায়ালয়। নেক্সট কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে। উচ্চতম ন্যায়ালয়ৰ ক'ত অৱস্থিত? উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত উচ্চতম ন্যায়ালয়খন অৱস্থিত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰেনে? ইয়াৰ উত্তৰত হ'ব শুদ্ধ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ উত্তৰত হ'ব 65 বছৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কি দিয়া হৈছে চাওকচোন। ভাৰতবৰ্ষই কোনখন দেশৰ পৰা ন্যায়িক সমীক্ষাৰ ক্ষমতাটো ধাৰ কৰি আনিছে? ইয়াৰ উত্তৰত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষই ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰি আনিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। PILৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰত হ'ব পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? ইয়াৰ উত্তৰত হ'ব 30 জন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বৰ্তমান ভাৰতৰ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান? ইয়াৰ উত্তৰত হ'ব 24খন। বৰ্তমান ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়ৰ সংখ্যা হৈছে 24খন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে অপসাৰণ কৰিব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা পৰিৱৰ্তন কৰিব পাৰে নে? ইয়াৰ উত্তৰত হ'ব পাৰে। ইয়াত শুদ্ধ উত্তৰটো এইটোৱে হ'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। স্বাধীন ন্যায়পালিকা মানে কি? ইয়াৰ উত্তৰত হ'ব স্বাধীন ন্যায়পালিকা মানে হ'ল ন্যায়পালিকাই স্বাধীনভাৱে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ কাৰ্য সম্পাদন কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চাওকচোন কি আছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামৰ্শমূলক ক্ষমতা ভোগ কৰে? উত্তৰত দিয়া হৈছে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা অনুভৱ কৰে যে আইন বা তথ্য সংক্ৰান্তীয় কোনো বিষয়ত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে বা হোৱাৰ সম্ভাৱনা আছে, তেনে ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিব পাৰে। গতিকে তেনে সময়ত উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰে। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ন্যায়পালিকাৰ দুটা কাৰ্য লিখা। ইয়াৰ উত্তৰত হ'ব বিচাৰ কাৰ্য সম্পাদন কৰাটো ন্যায়পালিকাৰ মুখ্য কাৰ্য। নেক্সট পইণ্টটো হৈছে প্ৰয়োজন অনুসৰি সংবিধান ব্যাখ্যা কৰাটো ন্যায়পালিকাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য বুলি উল্লেখ কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 15 নম্বৰ কুৱেশ্যনটোত কি দিছে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে দুটা প্ৰয়োজনীয় অৰ্হতা লিখা। 1 নম্বৰ অৰ্হতাটো হৈছে তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে অন্ততঃ 5 বছৰ কাম কৰিব লাগিব। নেক্সট পইণ্টটোত কি দিছে? তেওঁ ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে তেওঁ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে অৰ্হতা গ্ৰহণ কৰিব পাৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বন্দী প্ৰত্যক্ষীকৰণ লেখ বুলিলে কি বুজায়? ইয়াৰ উত্তৰত দিয়া হৈছে বন্দী প্ৰত্যক্ষীকৰণ বুলিলে আৰক্ষী বা কাৰ্যপালিকাই কোনো ব্যক্তিক আটক কৰিলে সেই ব্যক্তিজনক আটক কৰাৰ কাৰণৰ সৈতে ন্যায়াধীশৰ সন্মুখত 24 ঘণ্টাৰ ভিতৰত উপস্থাপন কৰাটো বুজায়। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ন্যায়পালিকা কাক বুলি কোৱা হৈছে? ন্যায়পালিকা কাক বোলে? চৰকাৰৰ যিটো বিভাগে দেশৰ সমস্ত বিচাৰ কাৰ্য সম্পাদন কৰে আৰু প্ৰয়োজন অনুসৰি দেশৰ সংবিধান ব্যাখ্যা কৰে, নাগৰিকৰ অধিকাৰ ৰক্ষা কৰে, তাক ন্যায়পালিকা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো কি দিছে? ভাৰতীয় ন্যায়পালিকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰত কি দিয়া হৈছে চাওকচোন। এককেন্দ্ৰিকতা ভাৰতীয় ন্যায়পালিকাৰ এটা বৈশিষ্ট্য, য'ত ন্যায়পালিকাৰ দ্বাৰা সমস্ত ন্যায়পালিকাসমূহ নিয়ন্ত্ৰিত হয়। নেক্সট পইণ্টটোত কি দিছে চাওকচোন। ভাৰতীয় ন্যায়পালিকাই নিৰপেক্ষ আৰু স্বাধীনভাৱে বিচাৰ কাৰ্য সম্পাদন কৰে। নেক্সট কুৱেশ্যনটো কি দিছে? ন্যায়িক সমীক্ষাৰ উদ্দেশ্য কি? ন্যায়িক সমীক্ষাৰ উদ্দেশ্য বুলি ক'লে সংসদে প্ৰণয়ন কৰা
প্ৰণয়ন কৰা আইন আৰু কাৰ্যপালিকাই সম্পাদন কৰা কাৰ্যসমূহ বৈধতা বিচাৰ কৰাৰ লগতে সংবিধানৰ মৰ্যাদা ৰক্ষা কৰে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দ্ৰুত ন্যায় বিচাৰ কৰাত বাধা থকা দুটা কাৰক উল্লেখ কৰা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি ন্যায়পালিকাৰ লেহেমীয়া গতি আৰু 2 নম্বৰ পইণ্টত কি কৈছে ভাৰতীয় ন্যায়পালিকা অতি ব্যয়বহুল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ 20 নম্বৰ কুৱেশ্যনত কি দিছে উচ্চতম ন্যায়ালয়ে জাৰি কৰা লেখসমূহ উল্লেখ কৰা ইয়াৰ ভিতৰত ইয়াক উত্তৰটো হৈছে বন্দী প্ৰত্যক্ষীকৰণ পৰমাদেশ নিষেধাজ্ঞা উৎপেক্ষণ কৈফিয়ত তলবি আদি এতিয়াৰ কুৱেশ্যনটো চোৱা ভাৰতীয় সংসদ কেনেদৰে গঠিত হয় ভাৰতীয় সংসদৰ ৰাষ্ট্ৰপতি ৰাজ্যসভা আৰু লোকসভা লৈ গঠন কৰা হয় নেক্সট কুৱেশ্যনটো কি দিয়া হৈছে ন্যায়পালিকাৰ সক্ৰিয়তাই কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ সৃষ্টি কৰা বুলি তুমি ভাবানে ইয়াৰ উত্তৰ দিয়া হৈছে ন্যায়পালিকাৰ সক্ৰিয়তাই কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতৰ সৃষ্টি কৰে তলত এই বিষয়ে উল্লেখ কৰা হৈছে ন্যায়পালিকাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যেতিয়া সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিব নোৱাৰে বুলি কৈছিল তেতিয়া উভয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল নেক্সট পইণ্টত কি দিয়া হৈছে 1973 চনত কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়দানৰ ক্ষেত্ৰতো উভয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল নেক্সট পইণ্টত কি দিয়া হৈছে 1970ৰ দশকত কংগ্ৰেছ চৰকাৰে অৰ্থনৈতিকভাৱে কনিষ্ঠ ন্যায়াধীশে এজনক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াকৈ উভয়ৰ মাজত সংঘাতৰ দেখা দিছিল নেক্সট পইণ্টত কি দিয়া হৈছে ইয়াৰ উপৰিও কাৰ্যপালিকাৰ কাৰ্যত ন্যায়পালিকাৰ হস্তক্ষেপ বহু সময়ত সংঘাতৰ সৃষ্টি কৰা দেখা যায় নেক্সট কুৱেশ্যনটোত কি দিয়া হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষেত্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰা ইয়াৰ উত্তৰ দিয়া হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভোগ কৰা ক্ষমতাসমূহৰ ভিতৰত পৰামৰ্শদানৰ ক্ষেত্ৰাধিকাৰ হৈছে অন্যতম এই ক্ষমতাসমূহ উচ্চতম ন্যায়ালয়ে তলত উল্লেখ কৰা পৰিস্থিতিত ভোগ কৰে 1 নম্বৰ পইণ্টত কি দিয়া হৈছে যদি ৰাষ্ট্ৰপতিয়ে ভাবে যে দেশত আইন শৃংখলা অব্যাহত হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা আছে তেতিয়া ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ অনুভৱ কৰিলে বা বিচাৰিলে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ দিবলৈ বাধ্য হ'ব লাগিব নেক্সট পইণ্টত কি দিয়া হৈছে সংবিধান বলবৎ হোৱাৰ আগৰ পৰা বৰ্তমানলৈকে যিবোৰ চুক্তি সম্পাদিত হৈ আছে আৰু এই চুক্তি বা সন্ধি সম্বন্ধে কোনো বিৰোধে দেখা দিলে ৰাষ্ট্ৰপতিয়ে সেইটো বিষয়ত উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে নেক্সট কুৱেশ্যনটোত কি দিয়া হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা 1 নম্বৰ পইণ্টত কি দিয়া হৈছে মূল বা মৌলিক ক্ষমতা উচ্চতম ন্যায়ালয়ৰ মূল ক্ষেত্ৰাধিকাৰৰ ভিতৰত থকা ক্ষমতাসমূহ হৈছে ভাৰত চৰকাৰ আৰু এক বা একাধিক ৰাজ্যৰ মাজত হোৱা বিবাদ 2 বা ততোধিক ৰাজ্যৰ মাজত হোৱা বিবাদ এক পক্ষত ভাৰত চৰকাৰ আৰু ৰাজ্যসমূহৰ আন পক্ষত একাধিক ৰাজ্যৰ মাজত হোৱা বিবাদসমূহ আদি 2 নম্বৰ পইণ্টত কি হৈছে আপিল সম্পৰ্কীয় ক্ষমতা উচ্চতম ন্যায়ালয়ৰ আপিল সম্পৰ্কীয় ক্ষমতা আছে উচ্চতম ন্যায়ালয়ৰ আনৰ যিকোনো আদালতত ৰায়ৰ বিৰুদ্ধে অৰ্থাৎ দেৱানী গোচৰ বা আৰু ফৌজদাৰী গোচৰৰ আপিল উচ্চতম ন্যায়ালয়ে যিকোনো নিম্নতম আদালতত ৰায়ৰ বিৰুদ্ধে শুনিব পাৰে নেক্সট পইণ্টত কি দিয়া হৈছে চাওকচোন নেক্সট পইণ্টত কি দিয়া হৈছে 3 নম্বৰ পইণ্ট পৰামৰ্শদানৰ ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিকোনো আইন শৃংখলা জড়িত আৰু কোনো চুক্তি বা সন্ধি যিবোৰ সংবিধান বলবৎ হোৱাৰ আগতে কাৰ্যকলা হৈছিল আৰু বৰ্তমানেও কাৰ্যকৰী হৈ আছে তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে গতিকে তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উক্ত ক্ষমতা ভোগ কৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কি কৈছে চাওকচোন ন্যায়িক সমীক্ষাৰ ওপৰত এটা টোকা লিখা উচ্চতম ন্যায়ালয়ে ভোগ কৰা ক্ষমতাসমূহৰ ভিতৰত ন্যায়িক সমীক্ষা বা বৈধতা বিচাৰৰ ক্ষমতা হৈছে অন্যতম তলত এই বিষয়ে আলোচনা কৰা হৈছে 1 নম্বৰ পইণ্টত কি দিছে দেশৰ সাংসদ আৰু ৰাজ্যৰ বিধানমণ্ডলসমূহে ৰচনা কৰা আইনসমূহে সংবিধানে বান্ধি দি সীমাৰ ভিতৰত অতিক্ৰম কৰিছে নেকি বা সংবিধান অৱমাননা কৰিছে নেকি সেই বিষয়ত উক্ত আইনসমূহৰ বৈধতা পৰীক্ষা কৰি সেই আইনক অবৈধ বুলিও ঘোষণা কৰিব পাৰি নেক্সট পইণ্টত কি দিয়া হৈছে বিভিন্ন সময়ত কাৰ্যপালিকাই বিভিন্ন কাৰ্য সম্পাদন কৰিব লগা হয় গতিকে কাৰ্যপালিকাই সম্পাদন কৰা কাৰ্যসমূহ সংবিধানৰ সৈতে
সংবিধানৰ সৈতে সংগতি সম্পন্ন হয় নে নহয় সেই সম্পৰ্কে উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে। নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ। ইয়াৰ উপৰিও কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কোনো কাৰ্যই অৰ্থাৎ কোনো চুক্তি আদেশ আইন আদিয়ে যদি নাগৰিকৰ মৌলিক অধিকাৰত ব্যাঘাত সংবিধানৰ ভুলকৈ ব্যাখ্যা আদিৰ সৃষ্টি কৰে তেতিয়া উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে, ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতা সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা। উত্তৰত দিয়া হৈছে ভাৰতত ন্যায়পালিকাৰ স্বাধীনতা প্ৰতিষ্ঠা কৰা হৈছে। ন্যায়পালিকাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তলত সেইবোৰ উল্লেখ কৰা হ'ল। 1 নম্বৰ পইণ্টত কি দিয়া হৈছে, বিচাৰকসকলৰ কাৰ্যকালৰ স্থায়িত্ব প্ৰদান বা সুনিশ্চিত কৰাটো ন্যায়পালিকাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ এটা গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব পাৰি। 2 নম্বৰ পইণ্টত কি দিছে, বিচাৰকসকলৰ স্বাধীনতা সুনিশ্চিত কৰাৰ আন এটা ব্যৱস্থা হ'ল ন্যায়াধীশসকলৰ উচ্চ হাৰত দৰমহা আৰু অন্যান্য সুবিধা প্ৰদান কৰাটো। নেক্সট 3 নম্বৰ পইণ্টত কি দিছে, ভাৰতীয় সংবিধানে ন্যায়াধীশসকলৰ অপসাৰণৰ বাবে জটিল ব্যৱস্থা গ্ৰহণ কৰিছে, যিটোৱে বিচাৰকসকলৰ কৰ্মৰ সুৰক্ষা প্ৰদান কৰিছে। নেক্সট পইণ্টত কি দিছে, ন্যায়াধীশসকলৰ নিৰপেক্ষ আৰু যোগ্যতাৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়াটো হ'ল ন্যায়পালিকাৰ স্বাধীনতাৰ সুনিশ্চিত কৰাৰ আন এটা ব্যৱস্থা। 5 নম্বৰ পইণ্টত কি দিয়া হৈছে চাওকচোন, সংবিধানে ন্যায়পালিকাৰ কাৰ্যকলাপ আৰু বিচাৰ ব্যৱস্থা পৰিকল্পনাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। কাৰ্যপালিকা বা বিধানমণ্ডলে ইয়াৰ কাম হস্তক্ষেপ কৰিব নোৱাৰে। নেক্সট পইণ্টত কি দিছে, ন্যায়িক সমীক্ষাৰ ক্ষমতায়ো ন্যায়পালিকাৰ স্বাধীনতা সুনিশ্চিত কাৰণত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আজিলৈ ইমানখিনিয়ে তোমালোকৰ সৈতে আমাৰ ন্যায়পালিকা চেপ্টাৰৰ কমপ্লিট নোটছ দিয়া হৈছে। তোমালোকে যদি এই ছিজনটো ভাল পাইছা তেতিয়াহ'লে বেলেগৰ সৈতে শ্বেয়াৰ কৰিবা। তোমালোকৰ বন্ধুবৰ্গৰ এই ভিডিঅ'টো চাবলৈ তেওঁলোকৰ সুযোগ কৰি দিবা আৰু লগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। এইখিনিতে কৈ মোৰ ষ্টাডি উইথ জেম চেনেলৰ পৰা আজি বিদায় মাগিছোঁ। ধন্যবাদ।